এটা বিৰোধী দল আৰু এটা অতি দায়িত্বশীল বিৰোধী দল। এই দেশ কংগ্ৰেছে গঢ়িছিল, গতিকে এই দেশ ধ্বংস হোৱাটো আমি কেতিয়াও কংগ্ৰেছে নিবিচাৰোঁ। যিকোনো মূল্যৰ বিনিময়ত এই দেশ সুৰক্ষিত কৰি ৰখা আমাৰ দায়িত্ব, আৰু সেই দায়িত্ব পালন কৰিবলৈ আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমাৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আমি আহিছোঁ। আমি যোৱাকালিও যে সকলোৰে কাৰণে কাম কৰিম, অসম ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনাম বুলি কোৱা মুখ্যমন্ত্ৰীজনে শপত লোৱা তেওঁ কেনেধৰণে কুহুনাৰে চুচি অসমৰ ৰাইজৰ খিলঞ্জীয়া মানুহৰ মাটি অধিকাৰ সকলোবিলাক কাঢ়ি নিজৰ পৰিয়াল নিজৰ ল'ৰা ছোৱালীৰ নামত কেনেকৈ সম্পত্তিৰ পাহাৰ গঢ়িছে, এই কথা ভূপেন বৰাই যেনেকৈ কৈছে মানুহে শুনি আছিল, মানুহে দেখা নাই। আৰু আজি আমি কংগ্ৰেছ কমিটিয়ে যোৱাকালিও আমি এনেদৰেই সেই নিৰ্দিষ্টস্থলীত গৈ যেনেকৈ পাহাৰ কাটি 8,000 অসমৰ প্ৰাথমিক স্কুল চৰকাৰী স্কুল এই মুখ্যমন্ত্ৰীয়ে বন্ধ কৰি তেওঁৰ পত্নীৰ নামত 5 ষ্টাৰ হোটেল সদৃশ স্কুল আমিন গাঁৱত খুলিছে। আপোনালোকে জানে 50 বিঘা মাটিত আৰু পাহাৰ কাটি ৰিজাৰ্ভ মাটি বেদখল কৰি তাত স্কুল খুলিছে। এই অন্যায়, এই লুণ্ঠন কালি আমি সেই জেগাত গৈ আমি থিয় হৈ ৰাইজক সংবাদ মাধ্যমৰ যোগেদি দেখুৱাইছোঁ। আমি দেখুৱাইছোঁ যে গল্ডেন থ্ৰেড অফিচত আমাৰ অসমৰ পাট মুগা শিল্প গ্ৰাস কৰি তেওঁৰ পত্নীয়ে কেনেকৈ গল্ডেন থ্ৰেড কৰি আমাৰ বোৱনী শিপিনীসকলৰ পেটৰ ভাত কাঢ়ি খাইছে, সেই দৃশ্য আমি কালি দেখুৱাইছোঁ। আমি নিউজ লাইভ অফিচৰ সন্মুখত থিয় হৈ কেনেকৈ তেওঁ এই দুৰ্নীতি কৰি অন্যায় কৰি কেনেকৈ এই নিউজ লাইভৰ মিডিয়াৰ সাম্ৰাজ্য কৰি অসমৰ বাকী মিডিয়াসকলৰ ওপৰত কেনেকৈ ৰাইজৰ ওপৰত স্বেচ্ছাচাৰী চলাইছে আমি সেইটো দেখুৱাইছোঁ। আমি প্ৰত্যেক অফিচৰ সন্মুখত থিয় হৈ তেওঁৰ এগৰাকী মন্ত্ৰী অশোক সিংঘালে কেনেকৈ দুখীয়া ৰাইজৰ মাটি হস্তগত কৰি বেদখল কৰি কেনেকৈ তেওঁ তাত বিল্ডিং সাজি ৰিয়েল ষ্টেট ব্যৱসায় কৰি অট্টালিকা সাজি মানুহক লুণ্ঠন কৰিছে তাক দেখুৱাইছোঁ। আৰু আজি আমি ইয়ালৈ আহি বটদ্ৰৱাত আমি সেৱালৈ আজি এই ঠাইলৈ আহি কলিয়াবৰলৈ আহি ইয়াত 50 বিঘা দৰিদ্ৰ কৃষকৰ ভূমি কেনেকৈ তেওঁ ৰাতিটোৰ ভিতৰতে কমাৰ্চিয়েল আৰু ইণ্ডাষ্ট্ৰিয়েল লেণ্ডলৈ পৰিৱৰ্তন কৰি দুখীয়া কৃষকৰ পেটত কেনেকৈ লাট মাৰিছে, অসমৰ ৰাইজক কেনেকৈ শোষণ কৰিছে, কেনেকৈ লুণ্ঠন কৰিছে, ইয়াক আমি সৰজমিনত আপোনালোকৰ যোগেদি ৰাইজৰ আগত দেখাবলৈ আহিছোঁ। আৰু এই যাত্ৰাৰ যোগেদি আমি অসমৰ প্ৰত্যেকটো চুকে কোণে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক কেনেকৈ শোষণ কৰিছে এটাকৈ ৰাইজৰ আগত দাঙি ধৰিম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।